हेलो बंधु कारेन्ट आसामলৈ स्वागतम। আজি আহি আছো আমি হাসিগছৰ মেইন জায়গালৈ, যিডোখৰ জায়গাত প্ৰচুৰ হাসিগছ হয় আৰু য'ত আটাইতকৈ বেছি মাল হয় সেই জায়গাডোখৰলৈকে আমি আহি আছো। এয়া চাওক, আমি বাগানৰ মাজে মাজে আহি আছো। এখন এখন সুন্দৰ বাগান, এই বাগানৰ মাজে মাজে আমি আহি আছো। আমি গৈ গৈ পামগৈ হাসিগছ। হাসিগছ হাসিগছ মিঠা খাচি ভৰপূৰ হৈ আছে আগৰে। আমি এই আহি আছো, খন্তেক পিছতে আমি সেই জেগাত উপনীত হ'মগৈ। অতি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। গৈ আছো, ইয়াৰ ৰেল ক্ৰচিং পাইছো, ৰেল ক্ৰচিং পাৰ হৈছো। আপোনালোকো যদি আহে তিতাবৰ হৈ মেলামাটিৰ মাজেদি আপুনি আহিব পাৰে এইটো ৰাস্তাই। আৰু এয়া চাওক, আমি এয়া প্ৰথম দেখিবলৈ পাইছো হাসিগছ। এই চাওক, আৰম্ভ হৈ গ'ল এই খাচী বাগান। এয়া চাওক, এয়া চাওক হাসিগছ। এয়া চাওক, এই খাচীগছ, খাচীগছে খাচীগছ। এয়া চাওক, এইবিলাকেই হৈছে মিঠা খাচী, একদম সুন্দৰ ভাল জাতৰ খাচীগছ। এয়া চাওক, এই আমি লাহে লাহে গৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক খাচীগছ। ইয়াত এনেকুৱা এজোপা খাচীগছ নাই যিজোপাত নেকি মাল নাই। এয়া চাওক, এয়া চাওক, প্ৰত্যেক ঘৰ মানুহতে খাচীগছ। আমি এতিয়া এয়া চাওক, আঁতৰলৈ চাওক, গোটেইখন খাচীগছ। এয়া চাওক কিমান খাচীগছ। ভাল লাগিছে, বহুত ভাল লাগিছে খাচীগছবিলাক চাই। হেল্ল' বন্ধু, সৈয়া দেখিছে সন্মুখত এইখন খাচী বাগান। এইফালে সোঁফালে খাচী বাগান, বাওঁফালে খাচী বাগান। সোঁফালে মন কৰক, এয়া চাওক কেনেকৈ খাচীগছ, লাইন লাইন খাচীগছ, লাইন লাইন খাচীগছ। খাচীগছ মানে কোটি কোটি টকা, কোটি কোটি টকা। এয়া চাওক, লাখ নহয়, কোটি কোটি টকা। এই চাওক, এই খাচী গছৰ পৰা যদি আপুনি লাখ টকা পাবলৈ হয় তেতিয়াহ'লে অকণমান ধৈৰ্য ধৰিব লাগিব। যিহেতু আমি যে এই পাই আহিছোঁ, এই খাচীবিলাক দেখিছে, এইবিলাক সৰু হৈ আছে। এই খাচী গছবিলাকত লাখ টকা পাবলৈ হ'লে ৰ'বই লাগিব, ধৈৰ্য ধৰিবই লাগিব। ইমান খাচী গছ চাওকচোন, কিমান খাচী গছ। অতি মন আনন্দৰে ভৰি পৰিব আপোনাৰ এই জেগাডোখৰলৈ আহিলে। আৰু আপোনাক কিমান পুলি লাগে, কিমান গুটি লাগে, আপুনি যেতিয়া ইয়াত আহিব, গুটিৰ কাৰণে যেতিয়া আপুনি এই জেগাত আহিব, কিমান গুটি লাগিব। এজোপা গছতে যদি হাজাৰ হাজাৰ গুটি লাগে, তেতিয়াহ'লে আপুনি লাখ লাখ গছত কিমান গুটি লাগিব। এয়া চাওকচোন, যিমান গছ দেখিছে সৰহখিনিয়ে খাচী গছ। এইফালে চাওক, আমি আকৌ দেখিবলৈ পাইছোঁ। এয়া চাওক, হেল্ল' বন্ধু, আৰু অকণমান দেখুৱাম। এয়া চাওক খাচী গছ। সঁচা কথা ক'বলৈ গ'লে এইখন গাঁৱত বা এই অঞ্চলত খাৰুৱা তেল বা কয়লাত যিমান টকা পাব তাতোতকৈও বেছি টকা পাব এই জেগাবিলাকৰ মানুহবিলাক। মানে এয়া সোণ,
এয়া সোণতকৈ যাৰ 3 গুণ দাম, সেই গছেৰে ভৰপূৰ এইখন গাঁও। চাওক, যদি আপোনাক গুটি লাগে কমেণ্ট কৰিব, যদি আপোনাক পুলি লাগে কমেণ্ট কৰিব, যদি আপোনাৰ ঘৰত যোগান ধৰিব লাগে তেতিয়াও আপুনি কমেণ্ট কৰিব। যথা সময়ত আপোনাৰ ঘৰত পুলি পাই যাব। আপুনি নিজে আহিলে খৰচটো কম হ'ব, কিন্তু আপুনি যদি আমি ডেলিভাৰী দিবলৈ হয়, ইয়াত মানুহ আছে আপোনাৰ ঘৰত দি আহিব। এয়া চাওক, এই মানুহবিলাকে কোনো মাল নাই ধৰা বুলি কোনো চিন্তা কৰিবৰ কোনো প্ৰয়োজন নাই। ইয়াত মাল হ'ব, ইয়াত পখিলা অবাধ পখিলা। যিটো সাঁচি গছত আগৰৰ সৃষ্টি কৰা জিৰো জেৰা পখিলা, সেই পখিলাৰ ইয়াত কোনো অভাৱ নাই। যদি আমি আৰু ভিতৰলৈ সোমাই গৈ থাকোঁ, আমি আৰু সাঁচি অৰণ্যৰ মাজত সোমাই যাম। ইয়াতকৈও গভীৰ সাঁচিৰ অৰণ্যত সোমাই যাম। এই আগৰ সাঁচিডৰা দেখুৱাই মই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিম। এয়া চাওক, সাঁচি, কেৱল সাঁচি। হেল্ল' বন্ধু, কিমান চাম কিমান দেখুৱাম, আজিলৈ ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ভাল লাগিল আপোনালোকক সাঁচিৰ বাগানখিনি দেখুৱাই, ভাল লাগিল। আপুনিও আপোনাৰ অঞ্চলত এনেকৈ মানুহক সাঁচি গছ কৰিবৰ কাৰণে উৎসাহিত কৰক, যাতে আমাৰ গোটেই অসমখন সাঁচি গছেৰেই ভৰি যায়। আপোনালোকক দেখুৱাই থাকিবলৈকে মন যায়। চাওক, ইমানেই সাঁচি আছে। ইমানেই সাঁচি বাগান আছে, আপোনালোকক মই এৰি দিবলৈ মন যোৱা নাই, দেখুৱাই থাকিবলৈ মন গৈছে। এয়া চাওক, আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, যদি ভাল লাগিছে শ্বেয়াৰ কৰিব। আগলৈ মই আকৌ আপোনালোকক এনেকুৱা ভিডিঅ'বিলাক দি থাকিম, এনেকৈ সাঁচিৰ মাজলৈ লৈ আহিম। আপোনালোকৰ মনবিলাক ভাল লাগিব, সাঁচি গছ কৰিবৰ কাৰণে আগ্ৰহ জন্মিব। আজিলৈ আহোঁ, ধন্যবাদ। সাধুঘৰলৈ যোৱা